বিহুৱতী বোৱাৰী মেগা ফাইনেলৰ দিনাখন প্ৰতিভা বাইদেৱে মঞ্চত ইমান ধুনীয়াকৈ পুৰণি বিহুনাম গালে। সকলোৱে ভাল পালে আৰু প্ৰতিভা বাইদেউক সকলোৱে চিনি পায়, অনামিকাৰ শাহু। নমস্কাৰ, মই জয়া, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যদি নতুনকৈ কোনোবা চেনেলটো ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। হয়, প্ৰতিভা বাইদেউ ইমান ধুনীয়াকৈ বিহুনাম গালে আৰু বোৱাৰীয়ে ফুৰালে কঁকাল আৰু ইমান ধুনীয়াকৈ শাহু বোৱাৰী লগ লাগি মঞ্চত নাচিছে, চাই মোৰ বহুত ভাল লাগিছে। আশা কৰোঁ আপোনালোকেও ভাল পাব। অনামিকাৰ অকল শাহুৱায়ে বিহুনাম গোৱা নহয়, অনামিকাৰ মাতৃও মেগা ফাইনেলৰ দিনাখন মঞ্চত ধুনীয়াকৈ অনামিকাৰ লগত নাচ প্ৰদৰ্শন কৰিছে আৰু মাক জীয়েক দুইজনী লগ লাগি মঞ্চত নাচিছে আৰু একালৰ বিহুৱতী আছিলে অনামিকাৰ মাতৃও। গতিকে অনামিকাও সেই প্ৰতিভা ৰাখি গৈছে। গতিকে বলক পলম নকৰি সেই ভিডিঅ'টোৰ মাজলৈকে যাওঁ। এটা কথা ক'ব খুজিছোঁ, প্ৰতিভা বাইদেউতো আমি অভিনয় চালোঁ, কিন্তু প্ৰতিভা বাইদেউ যে ইমান সুন্দৰ বিহু গায়, তেওঁৰ কণ্ঠতটো আমি এফাকি বিহু শুনিবই লাগিব, নহয় জানো? সেইটোহে মই গম পোৱা নাছিলোঁ, জানেনে? আজিহে গম পালোঁ। নম্বৰ উঠি মানে আপুনি গাওক, নম্বৰ দিম। যিখিনি নম্বৰ হ'ব আপোনাৰ বোৱাৰী তালৈ যাব। প্ৰথম প্ৰাইজটো মোক লাগিব কিন্তু। প্ৰথম প্ৰাইজ নিশ্চয় দিব NB নিউজে আপোনাক। কিনো চত মহিয়া বতাহ চাকি মাৰিলে, গছে বনে সলালে, ঢোলৰ মাতে শুনি ৰ'ব কেনুৱাৰো, গৰু চালে লগালে মাত। তুলিলে মাজনী অতি যতনেৰে, মাজনী অতি যতনেৰে, মাজনী বাৰীনো কলা কচু কুটে দিলা মাজনী বুপাইকো, কুটে দিলা মাজনী বুপাইকো, কুটে দিলা মাজনী তোমাৰ নো ধন কলৈ, তোমাৰ নো ধন কলৈ পাই। বহুত বহুত ধন্যবাদ বাইদেউ, বহুত বহুত ধন্যবাদ। খুব ভাল লাগিলে। মাতষাৰ যে এইটো ইমান ধুনীয়া হৈ আছে। নহয়, গোৱা অভ্যাসটো এৰি দিলোঁ ন। মই বাথৰুমত সদায় গাওঁ জানা, শুনোতা মানুহ নাই, বৰ দুখ লাগে মোক কেতিয়াবা। আজি এই সুযোগতে আপোনাক একদম সমগ্ৰ অসমতে শুনিলে প্ৰতিভা বাইদেউ। মোৰ বৰ দুখ লাগে কেতিয়াবা জানা, শুনা মানুহ বৰ কম মোৰ। আদিয়ে নি পেলাই হাবিয়ে জংঘলত শ্বুটিং কৰাই ফুৰিছে, ইমান ভাল ভইচটো নাইকিয়া কৰি পেলাইছে আদিয়ে। নাই, দুখ নকৰিব, একদম বৰ কষ্ট দিছে মানুহজনীক, নহয় জানো? ধন্যবাদ সকলোকে। সকলো ভালে কুশলে থাকক, সকলোৱে হালধি ৰঙেৰে উজ্জ্বল ভৱিষ্যত হওক তাৰে কামনা কৰিলোঁ। আৰু এই বিহুৱতী বোৱাৰীৰ যিটো অনুষ্ঠান, এইটো অব্যাহত থাকক তাৰে কামনা কৰিলোঁ। তেনেহ'লে আপোনাক বহুত বহুত স্বাগতম জনাইছোঁ। ইয়ালৈ আহি সঁচাকৈ বহুত ভাল লাগিছে আৰু আটাইতকৈ ভাল লাগিছে বিহু বোৱাৰী ঘৰত বহি নাথাকি, এতিয়া কৈয়ে গ'ল, সকলোৱে কৈ গ'ল যে ঘৰত বহি নাথাকি পেলাই যে আগুৱাই আহিছে, তাৰ কাৰণে মই শহুৰকো মই ধন্যবাদ জনাইছোঁ। শহুৰসকলেও যে নাচনীখিনিক, বোৱাৰীখিনিক যে আগবঢ়াই দিছে নচাৰ বাবে, সেইবাবে মই তেওঁলোককো ধন্যবাদ জনাইছোঁ বহুতখিনি। আৰু মই আশীৰ্বাদ কৰিছোঁ সকলোলৈ, ছগৰাকী ইমানখিনি ক'লে, কিমান আছিলে টোটেল? আমাৰ 200ৰো অধিক আহিছিলে। তাৰ মাজৰ পৰা 45 গৰাকী আমি বাছনি উঠিছিল। তাৰ মাজৰ পৰা যে 6 গৰাকী আপোনালোকে ইয়াত ফাইনেলত উপনীত হৈছে, তাৰ বাবে সঁচাকৈ হৰা জিকাটো ডাঙৰ কথা নহয়। আপোনালোকে ইমান দূৰ যে আগবাঢ়ি আহিছে, সেয়া আপোনালোকৰ বাবে বহুতখিনি। লগতে মোৰ ছোৱালীকো মই আশীৰ্বাদ দিছোঁ, সকলোলৈ মোৰ আশীৰ্বাদ থাকিল। সকলোকে বিজয়ী বুলি মই ভাবিছোঁ। ইয়ালৈ যে 6 গৰাকীয়ে প্ৰতিদ্বন্দ্বিত হৈ পেলাই 6 গৰাকী ইয়াত উপস্থিত হৈছে ফাইনেলত, মই সকলোকে
মই বিজয় বুলি ভাবিছোঁ। কিন্তু আমি আপোনাক এনেকৈ যাবলৈ নিদিওঁ, এবাৰ আপুনি নাচিবই লাগিব, হয়নে ঋতুস্মিন? অকণমান ঐ ওখ পৰ্বত হিমালয় মৰম লাগেহে তোমালৈ, মৰম লাগেহে তোমালৈ। ঐ যাম লৈ যাবা আমাৰ ঘৰলৈ, লৈ যাবা আমাৰ ঘৰলৈ, বোৱাৰী কহৰিবলৈ মায়া দোলেহে বান্ধি থম। ঐ যাম এৰাব নোৱাৰাকৈ এই ওখ পৰ্বত হিমালয়, মৰম লাগেহে তোমালৈ, মৰম লাগেহে তোমালৈ। ঐ যাম লৈ যাবা আমাৰ ঘৰলৈ, ঐ ৰাস্তাৰ কাষত তোমাৰ ঘৰ, এ ভনী তুমি দুষ্ট বৰ, আমাক যোৱা দেখিলে ঐ যাম ভিতৰলৈ মাৰালৰ, ঐ ভিতৰলৈ মাৰালৰ তুমি। খুব সুন্দৰ, খুব ভাল লাগিলে, খুব ভাল লাগিছে। আজি অনামিকাৰ লগত দুগৰাকী মাৰ আশীৰ্বাদ আছে নহয় জানো? খুব ভাল লাগিছে আপোনাক লগ পাই, ইয়ালৈ আহিলে ধন্যবাদ আপোনাক। মোক নাচিবলৈ দিয়াৰ বাবে মই অকণমান অপ্ৰস্তুত হৈ পৰিছিলোঁ, তথাপিতো অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। তেনেহ'লে অনামিকা